হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল। চ' যিটো লাষ্ট ভিডিঅ' আছিলে সেইটোত আমি প্ৰিলিমছৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিছোঁ, APSCৰ চিলেবাছৰ যিটো নিউ পেটাৰ্ণ হিচাপে। আজিৰ যিটো ভিডিঅ' হ'ব সেইটোত আমি এছ এ আৰু GS পেপাৰ 1ৰ বিষয়ে আলোচনা কৰিম। তো তো আমি বেচিকেলি এছ এত কেনেকুৱা ধৰণৰ চিলেবাছত কি দিয়া আছে সেইটোৰ বিষয়ে চাম। তাৰপিছত GS পেপাৰ 1ত ব্ৰড টপিক্সৰ লগতে অকণমান ভিতৰৰ কি টপিক্স, স্পেচিফিক টপিক্স দিয়া আছে সেইবিলাক আমি আজিৰ ক্লাছটোত বা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি ল'বা। তো পেপাৰ 1 এছ এ 250 মাৰ্কছ থাকিব। 3 ঘণ্টাত। তো চিলেবাছ মতে লিখা আছে টু বি ৰিটেন ইন দ্য মিডিয়াম অৰ লেংগুৱেজ অফ দ্য কেণ্ডিডেট চইচ। তো কেণ্ডিডেট ইজ ৰিকুৱাৰ্ড টু ৰাইট এন এছ এ। এনে জেনেৰেলি UPSCত মানে মোৰ দেন ওৱান এছ এ লিখা থাকে, ইয়াতে এন এছ এ লিখা আছে। তো ঠিক আছে। তো জেনেৰেলি মানে তোমাৰ দুটা ছেকশ্যন থাকে, দুটা ছেকশ্যনৰ পৰা এটা কৰিব লাগে UPSCত। বাট ইয়াতে যিহেতু এটা এন এছ এ লিখা আছে, হয়তো এটা এছ এ সুধিব, কাৰণ এইবাৰ পেপাৰ এতিয়াও অহা নাই। তো আমি পেপাৰ আহিলে গম পাম যে কেনেকুৱা হ'ব। তো ঠিক যিয়ে নহওক, এছ এ প্ৰিপাৰেশ্যনটো আমি এনেই কৰিবই লাগিব, ৰাইট? তো এখন লিখিব দিলে এখন লিখিম, দুখন লিখিব দিলে দুখন লিখিম। নেক্সট, চইচ অফ ছাবজেক্টছ উইল বি গিভেন। তো ছাবজেক্ট তোমাৰ যিবিলাক তোমাৰ GS পেপাৰৰ ছাবজেক্টছ থাকিব সেইবিলাক ছাবজেক্টৰ পৰাই এছ এ সুধিব। অ'কে, তো যেনেকৈ তোমাৰ হিষ্ট্ৰীৰ ওপৰত সুধিব পাৰে বা কাৰেণ্ট এফেয়াৰ্ছ বেছড কিবা সুধিব পাৰে। তো ছ'চিয়েল মানে সেইটো এংগলৰ পৰা সুধিব পাৰে, টেকন'লজিৰ পৰা সুধিব পাৰে, ছিকিউৰিটিৰ ফালৰ পৰা সুধিব পাৰে। ঠিক আছে। তো এছ এৰ আমাৰ বেচিকেলি আমি বুজি পালোঁ যে 250 মাৰ্কছৰ থাকিব আৰু আমি এছ এ লিখিব লাগিব। নেক্সট হ'ল জেনেৰেল ষ্টাডিজ পেপাৰ 1, GS পেপাৰ 1, 250 মাৰ্কছৰ থাকিব। আৰু ইয়াতে যিবিলাক ব্ৰড টপিক্স থাকিব সেইবিলাক থাকিব তোমাৰ ইণ্ডিয়ান হিষ্ট্ৰী, হেৰিটেজ কালচাৰ, ছ'চাইটি, জিঅ'গ্ৰাফী অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড। তো হিষ্ট্ৰী, কালচাৰ, ছ'চাইটি, জিঅ'গ্ৰাফী এইবিলাক ব্ৰড টপিক্স আমাৰ GS পেপাৰ 1ত থাকিব। অ'কে, তো বেচিকেলি আমি যদি অকণমান মানে ডিপত যাওঁ বা চিলেবাছটো আকৌ অকণমান বেছিকৈ এনালাইজ কৰা যায়, তেতিয়া আমি চাম যে লিখা আছে ইণ্ডিয়ান কালচাৰ শ্বেল কভাৰ চেলিয়েণ্ট এছপেক্টছ অফ আৰ্ট ফৰ্মছ, লিটাৰেচাৰ, আৰ্কিটেকচাৰ ফ্ৰম এনচিয়েণ্ট টু মডাৰ্ণ টাইমছ। ঠিক আছে। তো এনচিয়েণ্ট মানে প্ৰাচীন কালৰ পৰা একেবাৰে মানে যিটো আধুনিক সময় আছে সেই তালৈকে আমি আৰ্ট ফৰ্ম চাব লাগিব, লিটাৰেচাৰ চাব লাগিব, আৰ্কিটেকচাৰ চাব লাগিব। এইবিলাক তোমাৰ কালচাৰৰ ভিতৰত। অ'কে, নেক্সট আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ফ্ৰম দ্য মিডিল অফ দ্য 18th century। তো মিডিল অফ দ্য 18th century ক'লে 1750। অ'কে, 1750 আনটিল দ্য প্ৰেজেণ্ট। তো প্ৰেজেণ্টলৈকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমি চাব লাগিব। তো মই 750 এৰাউণ্ড কৈছোঁ, তো অকণমান কম বেছি হ'ব পাৰে। অ'কে, তো মিডিল অফ দ্য 18th century কৈছোঁ। তাৰপিছত তাতে কি চাব দিছে, ছিগনিফিকেণ্ট ইভেণ্টছ চাব দিছে, পাৰ্চনেলিটিজ চাব দিছে, ইছ্যুজ চাব দিছে, ৰাইট? নেক্সট, ফ্ৰীডম ষ্ট্ৰাগলৰ কৈছে যে ভেৰিয়াছ ষ্টেজেছ। ঠিক আছে, যেনেকৈ তোমাৰ স্বদেশী আন্দোলন, নন কোঅপাৰেশ্যন মুভমেণ্ট, ৰাইট? চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট, কুইট ইণ্ডিয়া মুভমেণ্ট। তো তেনেকুৱা ধৰণৰ কিছুমান ষ্টেজেছ আছে, সেইবিলাক আমি চাব লাগিব। তাৰপিছত তাতে দিছে কণ্ট্ৰিবিউটাৰ্ছ এণ্ড কণ্ট্ৰিবিউশ্যনছ ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰি। ঠিক আছে, ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰি চালে আমি আছামৰটো চাব লাগিব, ৰাইট? তো আছামত কোন লিডাৰ আছিলে আমাৰ ফ্ৰীডম ষ্ট্ৰাগলৰ সময়ত, স্বাধীনতা যিটো সংগ্ৰাম হৈছিলে সেইটো সময়ত। ঠিক আছে। নেক্সট কৈছে পোষ্ট ইণ্ডিপেণ্ডেঞ্চ, মানে আফটাৰ 1947 তোমাৰ কনচলিডেশ্যন এণ্ড ৰিঅৰ্গেনাইজেশ্যন উইদিন দ্য কাণ্ট্ৰি। তো আমাৰ ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিটি আছিলে। তো তেনেকুৱা ধৰণৰ বস্তুবিলাক কেনেকৈ ষ্টেটবিলাক ফৰ্ম হৈছিলে, ৰাইট? 1971ত বহুতখিনি ষ্টেট ফৰ্ম হৈছিলে, 71, 72। তো সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি পোষ্ট ইণ্ডিপেণ্ডেঞ্চ হ'ব লাগিব, আৰু কেনেকৈ কনচলিডেট কৰা হৈছিলে, ৰাইট? নেক্সট তোমাৰ কৈছে চেলিয়েণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়ান ছ'চাইটি আৰু ডাইভাৰ্চিটি অফ ইণ্ডিয়া। ইণ্ডিয়ান ছ'চাইটিত তোমাৰ কিছুমান ফিচাৰ্ছ আছে, ৰাইট? তেনেকৈ ডাইভাৰ্চিটি এটা ফিচাৰ হয়, ৰাইট? তাৰপিছত ইণ্ডিয়ান ছ'চাইটিত আৰু কেনেকুৱা ধৰণৰ তোমাৰ কাষ্ট ছিষ্টেম আছে, তাৰপিছত তোমাৰ ৰিলিজিয়ান এছপেক্ট আহি যাব। তেনেকুৱা ধৰণৰ কিছুমান ফিচাৰ্ছ থাকিব ইণ্ডিয়ান ছ'চাইটিৰ। তো সেইবিলাক আমি চাব লাগিব। তাতে ডিফাৰেণ্ট তোমাৰ ফেমিলি এছপেক্ট আহিব পাৰে। তো তাৰপিছত ফেমিলিৰ ভিতৰত তোমাৰ নিউক্লিয়াৰ ফেমিলি, জইণ্ট ফেমিলি, তো সেইবিলাক আমি অকণমান চাব লাগিব। ডাইভাৰ্চিটি অফ ইণ্ডিয়া, তো আমাৰ বেচিকেলি আমাৰ কয় ন ইউনিটি ইন ডাইভাৰ্চিটি।
তো কিয় কয় ইউনিটি ইন ডাইভাৰ্চিটি, তো তেনেকুৱা এছপেক্টবিলাক আমি চাব লাগিব। নেক্সট ৰোল অফ উমেন এণ্ড উমেন্স অৰ্গেনাইজেশ্যন, তো বহুত ইম্পৰ্টেণ্ট। উমেন স্পেচিফিক আমি ষ্টাডি, উমেনৰ কি ৰোল আছে তো মানে ছ'চাইটিত, তো তেনেকুৱা ধৰণৰ। তাতে কিছুমান বস্তু তোমালোকৰ আহি যাব, চেল্ফ হেল্প গ্ৰুপছ অকণমান চাবা, সেইটো বেলেগ তোমাৰ পেপাৰবিলাকতো আহে, GS পেপাৰ 2তো আহে। তো তাতে তোমাৰ ৰোল অফ উমেন কেনেকুৱা ধৰণৰ আছে, তো সেইবিলাক চাব লাগিব। নেক্সট পপুলেশ্যন এণ্ড এছ'চিয়েটেড ইছ্যুজ, জনসংখ্যা আৰু ইয়াৰ লগত কি কি ইছ্যুজ আছে, কিবা প্ৰব্লেম আছে, জনসংখ্যা বিস্ফোৰণ, তো তেনেকুৱা টাইপৰ কিবা কিবি আমি চাব লাগিব। নেক্সট পভাৰ্টি এণ্ড ডেভেলপমেণ্টেল ইছ্যুজ, ঠিক আছে, আমাৰ দৰিদ্ৰতাৰ ওপৰত, মানে তোমাৰ দৰিদ্ৰ ৰেখা বা তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি চাম ইয়াতে, ডেভেলপমেণ্টেল ইছ্যু যদি কিবা আছে, ৰাইট, তো সেনেকুৱা ধৰণৰ বস্তু। নেক্সট আৰ্বানাইজেশ্যন, আৰু আৰ্বানাইজেশ্যন মানে কি, আৰ্বানাইজেশ্যনৰ পৰা কি কি ইম্পেক্ট পৰে সেইবিলাকৰ লগতে মানে তাৰ প্ৰব্লেমছ কি কি আছে আৰু তাৰ কি কি সলিউশ্যন আছে, ৰেমেডিজ মানে সলিউশ্যন কি কি আছে, তো সেইবিলাক আমি চাব লাগিব। অ'কে, নেক্সট ইফেক্টছ অফ গ্ল'বেলাইজেশ্যন, তো অন ইণ্ডিয়ান ছ'চাইটিত গ্ল'বেলাইজেশ্যনৰ ইম্পেক্ট কি কি আছিলে, তোমালোকে নিউ ইকনমিক পলিচি পঢ়িব পাব 1991-ত, ঠিক আছে। তাতে তোমাৰ LPG ৰিফৰ্মছ আছিলে তোমাৰ, ঠিক আছে। তো এই LPGৰ যি মানে তোমাৰ গ্ল'বেলাইজেশ্যন হয়, ঠিক আছে। তো ইয়াৰ ইম্পেক্ট ইণ্ডিয়ান ছ'চাইটিত কি পৰিছে, তো তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি চাম। দেন ছ'চিয়েল এম্পাৱাৰমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ স্কীমবিলাক আনি আছে, ৰাইট, উজ্জ্বলা যোজনা, ৰাইট, তেনেকুৱা ধৰণৰ আৰু বহুত স্কীম আছে যিবিলাক তোমালোকে ইয়াতে পঢ়িব লাগিব। নেক্সট কমিউনেলিজম বেচিকেলি সেইটো চাব লাগিব। নেক্সট ৰিজনেলিজম, সেকুলাৰিজম, বাট কমিউনেলিজমৰ তোমাৰ থাকিব, ৰিজনেলিজম থাকিব। সেকুলাৰিজম আইডিয়াটো তোমালোক বেচিকেলি যদি চোৱা যে তোমাৰ কি কয়, তোমাৰ প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, তাতে তোমাৰ সেকুলাৰ ৱৰ্ডটো আছে, ৰাইট, ছ'ভাৰিন, তাৰপিছত ছ'চিয়েলিষ্ট, সেকুলাৰ, ডেম'ক্ৰেটিক, ৰিপাব্লিক, এইকেইটা ৱৰ্ড দি আছিল ন। তো এই তোমাৰ এছটো আছিলে তোমাৰ সেকুলাৰ, ঠিক আছে। তো সেকুলাৰিজমৰ বিষয়ে আমি পঢ়িব লাগিব। নেক্সট চেলিয়েণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়াছ এণ্ড ৱৰ্ল্ডছ ফিজিকেল জিঅ'গ্ৰাফী, তো অকল মানে আমি ইণ্ডিয়াৰ নাচাওঁ, ইণ্ডিয়াৰ লগতে ৱৰ্ল্ডৰ আমি ফিজিকেল জিঅ'গ্ৰাফী বিষয়ে পঢ়িব লাগিব। ডিষ্ট্ৰিবিউশ্যন অফ কি নেচাৰেল ৰিচোৰ্চেছ এক্ৰছ দ্য ৱৰ্ল্ড ইনক্লুডিং চাউথ এছিয়া এণ্ড ইণ্ডিয়ান ছাবকণ্টিনেণ্ট, ঠিক আছে। তো চাউথ এছিয়া চাব গ'লে তোমাৰ ইণ্ডিয়া, পাকিস্তান, মানে তোমাৰ শ্ৰীলংকা, ভূটান, নেপাল, তো এইবিলাক আহি যাব, ঠিক আছে। তো আমি ইয়াৰ বিষয়ে আমি চাম। তাৰপিছত ফেক্টৰ্ছ ৰেছপনচিবল ফৰ লোকেশ্যন, তো লোকেশ্যন ফেক্টৰ হিচাপে আমি চাব লাগিব তাতে কিহৰ কাৰণে, প্ৰাইমাৰী, ছেকেণ্ডাৰী এণ্ড টাৰ্চিয়াৰী ছেক্টৰ ইণ্ডাষ্ট্ৰিজ। তোমাৰ প্ৰাইমাৰী ছেক্টৰ বেচিকেলি জেনেৰেলি এগ্ৰিকালচাৰ ৰিলেটেড, তাৰপিছত ছেকেণ্ডাৰী তোমাৰ জেনেৰেলি তোমাৰ মেনুফেকচাৰিং ছেক্টৰ বুলি কয়, আৰু টাৰ্চিয়াৰী তোমাৰ ছাৰ্ভিচ ছেক্টৰ বুলি কয়, ঠিক আছে। তো মেনুফেকচাৰিং ছেক্টৰ বেচিকেলি ক'লে তোমালোকে যদি চোৱা তোমাৰ কিবা মেচিনাৰী বা তেনেকুৱা ধৰণৰ মানে ইউজ কৰি পেলাই তোমাৰ কিবা প্ৰডাক্ট চেল কৰা, ৰাইট। আৰু টাৰ্চিয়াৰী মানে ছাৰ্ভিচ, বেচিকেলি যেনেকৈ এক্সাম্পল তোমাৰ IT, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ৰিলেটেড যিবিলাক কাম হয়, KPO, BPO এইবিলাক, ৰাইট, তো ছাৰ্ভিচ হয়। অ'কে, তো তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি চাম যে ভেৰিয়াছ পাৰ্টছ অফ দ্য ৱৰ্ল্ড কৈছে, ইনক্লুডিং ইণ্ডিয়া। তো কেনেকুৱা ধৰণৰ লোকেশ্যন, মানে প্ৰাইমাৰী, ছেকেণ্ডাৰী, টাৰ্চিয়াৰী ইণ্ডাষ্ট্ৰিজৰ কাৰণে লোকেশ্যন এজ এ ফেক্টৰ আমি পঢ়িব লাগিব। নেক্সট আছে তোমাৰ ইম্পৰ্টেণ্ট জিঅ'ফিজিকেল ফিনমেনা, বিশেষকৈ তোমালোকৰ তাতে দিয়া আছে আৰ্থকুৱেক্স, ভূমিকম্প, চুনামি, ঠিক আছে, ভলকেনিক এক্টিভিটি, ঠিক আছে, আৰু চাইক্লন, ঠিক আছে। চ' আমি এইবিলাক মানে ডিটেইলছত অকণমান চাব লাগিব। নেক্সট জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ এণ্ড দেয়াৰ লোকেশ্যন, জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ যেনেকৈ তোমাৰ প্লেটিউ হ'ব পাৰে, তোমাৰ মাউণ্টেইন হ'ব পাৰে, ৰাইট, তোমাৰ সোৱাম্প এৰিয়া, সেইবিলাক ধৰণৰ তোমাৰ যেনেকৈ আইলেণ্ডবিলাক আছে বা তোমাৰ আৰু তোমাৰ ৱেটলেণ্ডছবিলাক আছে, ৰাইট। তো তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি ইয়াতে চাম, আৰু সিহঁতৰ লোকেশ্যন বিষয়ে আমি চাব লাগিব। চেঞ্জেছ ইন ক্ৰিটিকেল জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ, যিবিলাক জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ বহুত ইম্পৰ্টেণ্ট হয়, ৰাইট, আৰু ইনক্লুডিং ৱাটাৰ বডিজ এণ্ড আইচকেপছ। তো আইচকেপ যদি মেল্ট হৈ থাকে, তো আমি বেচিকেলি কি হ'ব, গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে অলৰেডি মেল্ট হৈ আছে, ৰাইট, আৰু সেই মেল্টৰ পৰা কি হৈ আছে, তোমাৰ যিবিলাক সাগৰ আছে, সাগৰৰ পানীবোৰ আহি গৈ আছে, ৰাইট। তো বেচিকেলি যিবিলাক আইলেণ্ড মানে আছে সেইবিলাক ডুবিবৰ চান্স আছে, ৰাইট। তাৰ আইলেণ্ড থকাৰ লগে লগে তাতে মানুহ থাকিব, তো মানুহৰ জীৱন সংকটত পৰিব। তো তাতে কৈছে যে চেঞ্জেছ ইন ক্ৰিটিকেল জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ। তাৰপিছত তোমাৰ ফ্ল'ৰা এণ্ড ফাউনা মানে তোমাৰ প্লাণ্টছ এণ্ড এনিমেলছৰ তাতে কি আহিছে, আৰু ইফেক্টছ অফ ছাচ চেঞ্জেছ, সেইবিলাক চেঞ্জ হোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰি আছে, তো সেইবিলাক আমি চাব লাগিব। তো GS পেপাৰ 1 আৰু এছ বিষয়ে আমি
চিলেবাছত কি লিখা আছে সেইটো বিষয়ে চালোঁ। তো নেক্সট ভিডিঅ'ত আমি চেষ্টা কৰিম যে আগৰ যিবিলাক GS পেপাৰ 2, 3, 4 এইবিলাক আছে আমি আলোচনা কৰিম। যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ধন্যবাদ।